মোৰ দেশ মাতৃ সেউজী পৃথিৱীখন আৰু কুকুলা আকাশখন সুন্দৰ নিৰ্মল কৰি ৰখাৰ পণ লৈ এবেশে দেশ পুনঃ নিৰন্তৰে হৰি বোলা। নমস্কাৰ ৰাইজ, মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয় আহিছোঁ মানে মই আপোনালোকৰ মাজৰ পৰা কেতিয়াও আঁতৰি যোৱাই নাই। মই জন্ম লৈছিলোঁ আপোনালোকৰ মাজতে আৰু আছোঁ আপোনালোকৰ মাজতে, ৰাইজৰ বাবে আৰু ৰাইজৰ হৈ। আমাৰ মৰমৰ পৃথিৱীয়ে যেন হেৰুৱাইছে ভাৰসাম্য। কেতিয়াবা পৃথিৱী হয় অগ্নিকুণ্ড আৰু কেতিয়াবা হয় বৰফাবৃত। কেতিয়াবা বৃষ্টিহীনতাই মৰুভূমিক আগুৱাই নিয়ে সাৰুৱা শস্য শ্যামলৰ ঠাইলৈ। আকৌ কেতিয়াবা অতিবৃষ্টিৰ বানে ধুই নিয়ে খেতিয়কৰ পথাৰৰ সপোন। এই ভাৰসাম্যহীনতা প্ৰকৃতিয়ে নিজে সৃষ্টি কৰা নাই, ই মানৱ সৃষ্ট ডিজাষ্টাৰ, মানৱ সৃষ্ট আপদ। পৃথিৱীৰ মাটি পানী বায়ুত চলিছে মানুহৰ তথাকথিত সভ্যতাৰ অত্যাচাৰ। তৰু তৃণ দূৰৈ হৈ নেযাবা, যতন দিন মাটি দিন কাষতে বুজিবা। সেউজীয়া ৰং হ'ল শীতলতাৰ প্ৰতি, সেউজ ৰঙে শান্তি দিয়ে সবাৰ অধিক। সেউজ পৰিৱেশত আজি গীত গোৱাৰ মন, তৰু তৃণৰ গুণাৱলী গুণা সৰ্বজন। এইখন আচলতে সদা গগৈয়ে পৰিচালনা কৰিছে, গোটেই বস্তুটো নিয়ন্ত্ৰণো কৰিছে। আমি আগতেও এনেধৰণে কৰিছোঁ প্ৰদূষণৰ ওপৰত, আৰু আজি ভূপেন দাৰ ওপৰত যিহেতু তেখেতৰ মৃত্যু তিথি, তেখেতৰ সোঁৱৰণি হিচাপে আজি এই অনুষ্ঠানটো বহুবিলাক ল'ৰা ছোৱালী আছে তাৰ লগতে কৰিছোঁ। সেইটোৱে, গতিকে সফলতা কামনা কৰিবলৈকে সকলোকে অনুৰোধ কৰিছোঁ, কাৰণ বাটৰ নাট যিহেতু বাটতেই সকলোৱে চাব, এইটোকে আশা কৰিছোঁ। কাৰণ ইয়াত কেৱল ময়েই নহয়, ইয়াত স্কুলৰ কলেজৰ বহুবিলাক ল'ৰা ছোৱালী আছে। আমি জানুৱাৰী মাহৰ পৰাই এতিয়ালৈকে 17খন কলেজত কৰিলোঁ। এইখন আজি আমি 4 জেগামানত আমি কৰিম বাটৰ নাটখন। মানে ভূপেন দাই 83, 84ত কিছুমান গান গাইছিলে, লিখিছিলে বননি আৰু পৰিৱেশৰ ওপৰত। সেই গানখিনি মূল হিচাপে লৈ মই এখন স্ক্ৰিপ্ট লিখি দিছোঁ। সেইখন কৰি পেলাই আমি এতিয়া আজি ভূপেন দাৰ মৃত্যু তিথিৰ দিনা আমি গোটেই চহৰখনত এইটো আমাৰ শিল্পীসকলে পৰিৱেশ কৰি যাব এখন নিৰ্মল পৃথিৱীৰ বাবে। আপোনালোকে শুনিব, ভূপেন দাৰ দুটা খুব ধুনীয়া এলবাম আছে, সেউজী বননিৰ সুৰীয়া গীত বুলি, অকল ফৰেষ্ট আৰু এনভাইৰনমেণ্টৰ ওপৰত লিখিছিলে। সেই গানখিনিকে আমি বেছ কৰি পেলাই এখন স্ক্ৰিপ্ট লিখি এইখিনি কৰিছোঁ। আৰু আমি এনেদৰে আমি 15খন কলেজত কৰিম। আমি চেতনা দাস বাইদেউ এই যে সূত্ৰধাৰ থাকে, যে ভাওনাত যে সূত্ৰধাৰ থাকে, তেওঁ সূত্ৰধাৰৰ তেওঁ আৰম্ভণি কৰি দিব আৰু শেষ কৰিব। এইটো আমাৰ বহুত দিনৰ পৰিকল্পনা, আৰু এই নাটখন অকল আজি ইয়াতে অনুষ্ঠান নহয়, আজি এটা বিশেষ দিন। 14 বছৰ পাৰ হৈ গ'ল এগৰাকী মহান অসমীয়া আমাৰ মাজৰ পৰা গুচি যোৱাৰ। কিন্তু আমি আজি 1.5 বছৰমানৰ পৰাই চেণ্টাৰ ফৰ কালচাৰেল ইণ্টিগ্ৰেশ্যন নামৰ যিটো আমাৰ আছে সাংস্কৃতিক সংস্থা, তাৰ সৈতে জড়িত হৈ পেলাই অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে বিভিন্ন বিদ্যালয় মহাবিদ্যালয় বা বাটে ঘাটে আমি বিভিন্ন প্ৰগ্ৰেম কৰি আহিছোঁ। আমি বাহিনী ভৰলু নদীখনৰ কাৰণে কেইটামান বাটৰ নাট কৰিছিলোঁ। তাৰপিছত আমি এটা নতুন পৰিকল্পনা কৰিলোঁ, যিটো সদা গগৈয়ে তেখেতে মানে বস্তুটো উলিয়ালে আৰু মূলত আলোচনা কৰিলে যে ভূপেন হাজৰিকাই যিমান গীত লিখিছিলে তাত পৰিৱেশ বা প্ৰদূষণ বা নিৰ্মল বায়ু, স্বচ্ছ জল লৈ পেলাই বহু তাৰ কথা কৈছে। এতিয়া আমি সেইবোৰ আকৌ পুনৰুদ্ধাৰ কৰাৰ নিচিনা হৈছে। ভূপেন হাজৰিকাৰ কিছুমান কালজয়ী গীতৰ মাজত আমি পৰিৱেশ সংৰক্ষণৰ কথাটো পুনৰুদ্ধাৰ কৰি পেলাই আকৌ এতিয়া লৈ আহিছোঁ, আৰু তাকেই তেওঁলোকে সমাহাৰ কৰি পেলাই এই নাটখন তেওঁলোকে তৈয়াৰ কৰিছে। গতিকে মই ভাবোঁ যে এইটো খুব ভাল পদক্ষেপ। আজি ইয়াতে জালুকবাৰীত ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰৰ পৰা অনুষ্ঠানটো আৰম্ভ হ'ব, আৰু তেওঁলোকে গোটেই গুৱাহাটী চহৰত বিভিন্ন ঠাইত গৈ পেলাই অনুষ্ঠানটো কৰিব। এই ক্ষেত্ৰত যিখিনি আৰ্থিক অনুদান বা সাহায্য লাগে
সেইখিনি আমি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ ফালৰ পৰা দিবলৈ পাই মই খুব ভাল পাইছোঁ, সুখ পাইছোঁ। ইয়াৰ ভাল ঠাইত আমি কামখিনি কৰিছোঁ আৰু সাধাৰণ ৰাইজে প্ৰকৃতি পৰিৱেশ সংৰক্ষণৰ কথা তেওঁলোকে গম পাব। এইখিনিয়ে মোৰ ক'বলগীয়া।